আপোনাৰ মোৰ প্ৰত্যেকগৰাকী লোকৰ ঘৰতে থকা এটা কমন প্ৰব্লেম হৈছে এটা সমস্যা হৈছে পানীত থকা আইৰণৰ সমস্যা আপুনি ঘৰত ব্যৱহাৰ কৰা পানীত আইৰণ আছে নেকি যদিহে আপুনি ব্যৱহাৰ কৰা পানীত আইৰণ আছে তেন্তে আপুনি আইৰণযুক্ত পানী কিদৰে কৰিব আইৰণ মুক্ত যেটো আইৰণ নথকা পানী সকলোৱে বিচাৰে গতিকে আইৰণ মুক্ত কিদৰে কৰিব বিশেষকৈ গুৱাহাটী মহানগৰীত এটা কমন প্ৰব্লেম আইৰণৰ সমস্যা আৰু গুৱাহাটী নহয় গুৱাহাটী বাহিৰৰো কি উজনি কি নামনি সকলোৰে মাথো এটাই সমস্যা যে পানীত আছে আইৰণ গতিকে এই আইৰণযুক্ত পানী কিদৰে আইৰণ মুক্ত কৰিব জানিবলৈ আপুনি চাব লাগিব এই ভিডিঅ' সম্পূৰ্ণভাৱে আৰু বৰ্তমান মই উপস্থিত হৈছোহি 6 মাইল ব্ৰিজৰ ঠিক তলত ঠিক মাজত আছোহি আৰু যদি আপুনি এইফালৰ পৰা চাই খানাপাৰাৰ পৰা আহিব পাৰিব আপুনি এই চাইডৰ পৰা জিএছ ৰোড হৈ গণেশগুৰি ফালৰ পৰা আপুনি আহিব পাৰিব আৰু মোৰ পিছফালে দেখা পাইছে এই বিশেষ ব্ৰিজখন আৰু এইখন ব্ৰিজে হৈছে 6 মাইলৰ ব্ৰিজ 6 মাইলৰ ব্ৰিজৰ তলত অৰ্থাৎ মই সু মাজত আছোঁ যিটো ৰোড জয়ানগৰ বুলি কোৱা হয় সিধা যাব লাগে জয়ানগৰ দি যি বেলতলা ওলাব পাৰি বেলতলালৈ যাবলৈ হ'লে আপুনি এই ৰোডেদি যাব লাগিব জয়ানগৰ ৰোড আৰু এই জয়ানগৰ যদি মই সোমাই যাম কিয়নো য'ত আমি কৈ আছোঁ যে আইৰণ মুক্ত কৰাৰ যি উপায় সেই উপায় জয়ানগৰতে আপুনি লাভ কৰিব গতিকে জয়ানগৰ ঠিক মাজেদি জয়ানগৰ ৰোডেদি আপুনি গৈ থাকিব লাগিব মোৰ লগত তাৰ পাছতে আপুনি গম পাব যে মই ক'ত গৈ আছোঁ গতিকে দেৰি নকৰোঁ জয়ানগৰ দি গৈ থাকোঁ বলক আৰু এয়া মই 6 মাইলৰ ব্ৰিজৰ তলৰ পৰা জয়ানগৰ দিশে যেহেতু আহি আছিলোঁ আহি মই সিধা আহি পেলাই পাইছোঁহি যি NRL অৰ্থাৎ ভাৰত পেট্ৰলিয়ামৰ সন্মুখত থিয় হৈছোঁহি ইয়াৰ পৰা আৰু ঠিক অলপমান বাট যাব লাগিব সিধা ক'তো সোমাব নালাগে মাথো সিধা গ'লেই হ'ল আৰু অলপমান দূৰ আছে গতিকে বলক গৈ থাকোঁ আৰু এয়া মই আহি বৰ্তমান থিয় হৈছোঁহি যেহেতু মই দেখালোঁ ইতিমধ্যে 6 মাইলৰ ব্ৰিজৰ তলৰ পৰা মই জয়ানগৰ যদি আহি আছিলোঁ পেট্ৰল পাম্পটো ক্ৰছ কৰিলোঁ পেট্ৰল পাম্পটো ক্ৰছ কৰি সিধা আহি আছোঁ আৰু আহি বৰ্তমান থিয় হৈছোঁহি চুকাফা ভৱনৰ ঠিক অপজিট অৰ্থাৎ মোৰ পিছফালে যদি ভালদৰে মন কৰি দেখা পাব চুকাফা ভৱন নামৰ এটা খুবেই জনপ্ৰিয় সকলোৱে জানে চুকাফা ভৱন আচলতে কি হয় আৰু এই চুকাফা ভৱনৰ ঠিক অপজিটত মই থিয় হৈছোঁহি কিয়নো আজি আমি যি বিচাৰি আহিছিলোঁ অৰ্থাৎ আপোনাৰ ঘৰত যদি পানী প্ৰদূষিত হৈছে বা পানীত যদি আইৰণ আছে তেন্তে আপুনি আইৰণযুক্ত পানী কিদৰে কৰিব আইৰণ মুক্ত ইয়াত কেনেকৈ সহায় কৰিব কোনে সহায় কৰিব সেই বিশেষ স্থানটো বৰ্তমান বিচাৰি পালোহি আৰু এই স্থানটো এইখিনিতে আছে মই পুনৰ ক'ব চেষ্টা কৰিছোঁ যে চুকাফা ভৱনটো নাপাওঁতেই যদি আপুনি মন কৰে দেখা পাব এখন বিশেষ হৰ্ডিং জিঅ' লাইফ গতিকে জিঅ' লাইফে কিদৰে প্ৰভাইড কৰি আছে এনেসমূহ সুবিধা জানো আহক সোমাই যাওঁ বলক আৰু এয়া হৈছে জিঅ' লাইফৰ মুখ্য কাৰ্যালয় মোৰ যদি ওপৰলৈ মন কৰি দেখা পাইছে জিঅ' লাইফ ৱাটাৰ ফিল্টাৰ কা এক্সপাৰ্ট আৰু সঁচাকৈ সাইন বোৰ্ডত লিখাৰ দৰে ৱাটাৰ ফিল্টাৰ কা এক্সপাৰ্ট যে এক্সপাৰ্ট কিয়নো তেওঁলোকে খুব ভাল সাৰ্ভিস প্ৰভাইড কৰি আছে আৰু গতিকে মই ইতিমধ্যে কৈছোঁ যে আইৰণ মুক্ত কৰিবলৈ একমাত্ৰ উপায় সৰ্ববৃহৎ কোম্পানী জিঅ' লাইফ আৰু ভিতৰলৈ সোমাই যাম তেওঁলোকৰ আসলতে যিসমূহ মেচিন আছে বা কেনেকুৱা ধৰণৰ ভিতৰৰ পৰিৱেশ কেনেকুৱা আমি চাওঁ হওক
আৰু বৰ্তমান আছে আমাৰ সৈতে জিঅ' লাইফৰ অ'নাৰ আমি তেওঁৰ মুখেৰে জানিব চেষ্টা কৰিম আচলতে তেওঁলোকে ফিল্টাৰসমূহ কিদৰে প্ৰভাইড কৰি আছে কি ছাৰ্ভিচ কেনেদৰে প্ৰভাইড কৰি আছে আপোনালোকৰ আচলতে যিসমূহ ফিল্টাৰ আছে সেই ফিল্টাৰসমূহ কি ধৰণৰ ফিল্টাৰ প্ৰভাইড কৰি আছে মানুহৰ বাবে একচুৱেলি মানে ৱাটাৰ ট্ৰিটমেণ্টৰ গোটেইবিলাক ইকুইপমেণ্টছ আমাৰ তাতে আছে আমি প্ৰভাইড কৰোঁ যেনে ধৰক আপোনাৰ ঘৰৰ মানে আৰ অ' চিষ্টেমবিলাক ড্ৰিংকিং পাৰপাছৰ কাৰণে ইণ্ডাষ্ট্ৰিয়েল আৰ অ' চিষ্টেম ঘৰৰ মানে আইৰণ ৰিমুভেল ফিল্টাৰ ডাঙৰ ডাঙৰ আইৰণ ৰিমুভেল ফিল্টাৰ ফ্লেটৰবিলাক হওক গাৰ্ডেন হওক বা ইণ্ডাষ্ট্ৰিয়েল যিকোনো ধৰণৰ আইৰণ ৰিমুভেল ফিল্টাৰবিলাক আমি প্ৰভাইড কৰোঁ সেইবিলাক আকৌ আপোনাৰ FRP বডিৰো হয় আৰু MS বডিৰো হয় সেইবিলাকো কৰোঁ আমি প্ৰভাইড কৰোঁ আৰু ইয়াৰ ভিতৰত যিবিলাক আপোনাৰ মেটেৰিয়েলছ হয় যিবিলাক মিডিয়া বুলি কওঁ আমি ফিল্টাৰ ভিতৰত সেইবিলাক মেনুফেকচাৰ আমাৰ ডাইৰেক্ট আমি নিজে কৰোঁ জিঅ' লাইফে মেনুফেকচাৰ কৰে আৰু বাহিৰৰ পৰা আমি কোনো বস্তু আমি কি নকৰোঁ ইউজ নকৰোঁ সেইবিলাক কৰোঁ আৰু বডিবিলাক টাটা কোম্পানীৰ পাব পেণ্টিয়াৰ্ছৰ পাই যায় এনেকুৱা ধৰণৰ ভেৰাইটিজ বডি আমাৰ পৰা মানে প্ৰভাইড কৰোঁ আমি সেইবিলাকৰ আপোনালোকে পাই যাব এনে আইৰণ ফিল্টাৰ ৱাটাৰ চফনাৰ তাৰপিছত আপোনাৰ মিনাৰেল ৱাটাৰ ডিষ্টিল ৱাটাৰ প্লেণ্ট এইবিলাক বিভিন্ন প্লেণ্ট যিবিলাক আছে ৱাটাৰ ট্ৰিটমেণ্ট গোটেইবিলাক আমাৰ পৰা মানে আমি প্ৰভাইড কৰোঁ আৰু লগতে গুৱাহাটীৰ উপৰিও গুৱাহাটীৰ বাহিৰৰ ঠাইলৈ প্ৰভাইড কৰিব পাৰে আমি মানে মেঘালয়ত তাৰমানে বেছিভাগতো আমাৰ মেঘালয় অৰুণাচল আমাৰ গৈয়ে থাকে তাৰপিছত ৰিচেণ্ট ডিমাপুৰো গৈ আছে আৰু অসমততো গৈয়ে থাকেই তেনেকুৱা নিয়াৰ যিবিলাক আমাৰ ষ্টেট আছে গোটেইবিলাকত আমাৰ গৈ থাকে আৰু এইখিনিতে মই সুধিব বিচাৰিম মই সোমোৱাৰ মাত্ৰকে দেখা পাইছিলোঁ এখন চাইনবোৰ্ড মেনুফেকচাৰ্ড বাই জিঅ' লাইফ মেনুফেকচাৰ নিজে কৰে নেকি আমি নিজে মেনুফেকচাৰ কৰোঁ তাৰ ভিতৰত যিবিলাক মেটেৰিয়েলছ হয় এইবিলাক হাই কোৱালিটিত আমি মেনুফেকচাৰ কৰোঁ নৰ্মেল যিবিলাক আপোনাৰ মাৰ্কেটত ধৰক আপোনালোকে চেইন বা কয়লা বা আপোনাৰ এণ্টাচাইড এইবিলাক দি ট্ৰিটমেণ্ট কৰে আমি সেইবিলাক দি ট্ৰিটমেণ্ট নকৰোঁ যিবিলাক বস্তুটো হাই কোৱালিটি সেইকাৰণে আমাৰ এইবিলাক নিজে মেনুফেকচাৰ কৰোঁ যাতে যাৰ কাৰণে আমাৰ মানে কি কাষ্টমাৰ তাতে আমাৰ নেগেটিভ মানে নাহেই আৰু মানে গোটেইবিলাক পজিটিভ আহে আৰু ৰিজাল্ট আৰু এইখিনিতে ক'ব লাগিব দৰ্শকসকল যিহেতু আজি কাষ্টমাৰকো আমি লগ পাইছোঁ কেইবাজনো কাষ্টমাৰ আহিছে তেওঁলোকৰ বস্তুসমূহ নিবৰ বাবে তেওঁলোকৰো কিছুমান ফিডবেক আমি জানিব চেষ্টা কৰোঁ বলক আপুনি ক'ৰ পৰা আহিছে মই মংগলদৈৰ পৰা আহিছোঁ হয় আজি কি ক্ৰয় কৰিছে মই এটা ডিষ্টিল ৱাটাৰ প্লেণ্ট এটা ক্ৰয় কৰিছোঁ এওঁলোকৰ পৰা মই আচলতে বহুত দিনৰ পৰা বেটাৰী বিজনেছ এটা কৰিম বুলি ভাবি আছিলোঁ তাৰপিছত বহুত অনলাইনতো খবৰ কৰিলোঁ এনেকুৱা মেচিন মই পোৱা নাছিলোঁ গতিকে এওঁলোকৰ ইয়াতে খবৰ পালোঁ যে ইয়াত কম দামতে ভাল ডিষ্টিল ৱাটাৰ প্লেণ্টৰ মেচিন সামগ্ৰীসমূহ পোৱা যায় আৰু নন ইলেক্ট্ৰিকেল কাৰণ ইলেক্ট্ৰিকেল পাইছোঁ মই কম দামত কিন্তু সেইটো বৰ নিৰ্ভৰযোগ্য নহয় এইটোৰ এটা হেৰি আছে কি তেওঁলোকে আমাক 10 বছৰ হেৰি ছাৰ্ভিচ দিব 10 বছৰ গেৰাণ্টি আছে গতিকে মই ভাবিলোঁ ইয়াৰ পৰা লোৱাটোৱে ভাল হ'ব সেইকাৰণে জিঅ' লাইফ চিলেক্ট কৰিছে নহয় জানো হয় 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 ক্ৰয় কৰিছিল নেকি আগতে কৰা নাই কিন্তু মোৰ বন্ধু কিছুমানে কৰিছে মংগলদৈত মই তেনেকৈ শুনি পেলাই মই এইটো আহিলোঁ তেওঁলোকে ভাল ছাৰ্ভিচ পোৱা বুলি কৈছে গতিকে এনেকৈ আজি ল'লোঁ আৰু এইটো হয় আৰু কিমান দামত ক্ৰয় কৰিছে এইটো 40,000 কৈছে 40,000তে ক্ৰয় কৰিছোঁ তেওঁলোকে আজি মই এডভান্স দিলোঁ তেওঁলোকে এসপ্তাহৰ ভিতৰত ইনষ্টল কৰি দিম বুলি কৈছে জিঅ' লাইফৰ বিষয়ে মই এনেই আগতে শুনিছোঁ আৰু মই অলপ ইণ্টাৰেষ্টেডো আছিলোঁ কাৰণ গুৱাহাটীৰ মেক্সিমাম পানীতেই আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ যিটো চব ভেৰি ৰিচ ইন আইৰণ যিটো অলপ হেৰি কৰিব লাগে মোৰো সেনেকুৱা এটা ভাৱ আছিলে যে মই যদি আণ্ডাৰগ্ৰাউণ্ড বৰিং কৰোঁ তেতিয়া লাগিব আৰু মই এই মণিৰাম দেৱানত যে হেৰি হয় তাতে এক্সিবিশ্যন হয় যে এইবিলাক পাতে তেতিয়াও মই প্ৰবেবলি কেতিয়া এটা ছাম পইণ্ট অফ টাইম মই জিঅ' লাইফৰ তাত এক্সপ'জাৰটো পাইছিলোঁ সেনেকৈ জানিলোঁ আৰু আহোঁতে যাওঁতে মই দেখোঁ দোকানখন আৰু মোৰ এটা হেৰিয়ে প্লাম্বাৰ এই বৰিং কৰা মানুহে ক'লে যে আপোনাৰ এই নতুন বৰিং এটা মই কৰিছোঁ সেইটো অলপ আইৰণ ৰিচ পানীটো ক'লে যে আপুনি হেৰি পাব আইৰণ ৰিমুভেল প্লেণ্ট এনেকৈ দোকানখন তাতে জিঅ' লাইফ বুলি আছে তেতিয়া মই নিজে এদিন গ'লোঁ চাব যাওঁতে সিদিনা বন্ধ আছিলে হেৰি কৰিলোঁ নাম্বাৰটো পালোঁ নাম্বাৰটো পাই মই সেই নাম্বাৰটোত কণ্টেক্ট কৰিলোঁ কণ্টেক্ট কৰোঁতে আই গট দ্য মেন মিষ্টাৰ মজুমদাৰ বুলি চ' হি ৱাজ ভেৰি সুৱেভ এ জেণ্টলমেন মই ক'ব লাগিব ভেৰি প্লিজিং এ জেণ্টলমেন তো মই পাই অলপমান হেৰিয়ে হ'লোঁ আৰু ইণ্টাৰেষ্টেড বেছি হ'লোঁ আৰু তেতিয়াও আহিলে মোৰ তাত আহি পেলাই চাই ক'লে এনেকুৱা ছাৰ আপোনাৰ হেৰি একো নাই ইমানখিনি এনেকুৱা কৰিব লাগিব এনেকৈ আৰু মই জিঅ' লাইফৰ প্ৰতি এট্ৰেক্ট হৈ মই আপোনাক কৈছোঁ ভেৰি প্লেইনলি স্পিকিং দ্য ৰেট কোটেড ৱাজ অলছ' নট ভেৰি হাই এক্সৰবিটেণ্ট ৰেট নাছিলে ইট ৱাজ বিয়ণ্ড মাই স্ক'প আছিলে মোৰ মানে হেৰিৰ ভিতৰত সাধ্যৰ ভিতৰত যিটো কয় তো সেইকাৰণে মই জিঅ' লাইফক চিলেক্ট কৰিলোঁ কৰি কামটো আৰম্ভ কৰিলোঁ অৱশ্যে এতিয়াও মই পাৰফৰ্মেঞ্চটো পোৱা নাই পাৰফৰ্মেঞ্চটো পালে ইফ ইউ ৱান্ট টু হেভ দ্য ফিডবেক তেতিয়া আই গিভ ইউ টু দেম আৰু যিহেতু তাহাঁতি যে
সাৰ্ভিস প্ৰভাইড কৰিবলৈ গৈ আছে গতিকে আপুনি ষ্টাফৰ বিহেভিয়াৰ কেনেকুৱা পাইছে কামৰ ক্ষেত্ৰত মোক সেইটোত মানে একো ক'বলগীয়াই নাই মানে 10 আউট অফ 10 মজুমদাৰ যিজন আছে মই নাজানো কি ডেজিগনেশ্যন বাট প্ৰবেবলি হি লুকছ লাইক টু বি দ্য ইনচাৰ্জ অফ দ্যাট থিং হি বৰ ভাল তেখেত ভাল মানুহ আৰু যিজন ল'ৰাই এতিয়া কাম কৰি আছে সি মই মানে সুধিছিলোঁ মই জানিলোঁ সি কলকাতাৰ মোৰো এটা কলকাতাৰ লগত অলপ হেৰি আছে ভাল আৰু অতি ভাল ল'ৰা অতি ভাল গতিকে দেৰি কিহৰ এতিয়াই যোগাযোগ কৰক যোগাযোগ নম্বৰ 9954355924 অথবা 7002365985 আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909